নমস্কাৰ, মই এতিয়া কবি নীলিম কুমাৰ দেৱে ৰচা এটি কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। ভুল হ'লে ক্ষমা কৰিব। বহু বছৰ হ'ল দেউতাই আমাক এৰি থৈ যোৱাৰ। এৰি যোৱা বুলি ভাবিছিলোঁহে, এৰা নাছিল। কিয়নো আজিকালি মই অকলে গাড়ী চলাই থাকিলে মোৰ কাষৰ ছিটটোতে আহি বহি থাকে মোৰ দেউতা। একো নকয়। মই ভাবোঁ দেউতাৰ মাতটো বৰফ হৈ গৈছে। মোৰ কথাবোৰ কিন্তু বৰ মনোযোগেৰে শুনি থাকে দেউতাই। মোৰ এনে লাগে যেন ইমান বছৰে কোনো কথাই পতা হোৱা নাছিল দেউতা আৰু মোৰ। কেতিয়াবা কেতিয়াবা ভিৰ থকা বজাৰৰ মাজতো হঠাৎ দেখা পাই যাওঁ মোৰ দেউতাক। কেতিয়াবা চিটি বাছতো মই গৈ থাকিলে হঠাতে দেখা পাওঁ মোৰ পিনে এবাৰো নোচোৱাকৈ হেণ্ডেলত ধৰি থকা দেউতাক। মোক চাবলৈয়ে দেউতা আহেনে মোক লক্ষ্য কৰিবলৈ নুবুজো। কেতিয়াবা বহুদিন নুখুৰোৱা দাড়িৰে সৈতে মোৰ দেউতাৰ মুখখন দেখি মোৰ এনে লাগে দেউতাৰ যেন পিয়াহ লাগিছে আৰু মই দেউতাক দেখুৱাই ঘুট ঘুটকৈ পানী খাওঁ। দেউতাই কিন্তু পানী নোখোজে। তৃষ্ণাহীন দেউতা। কেতিয়াবা মোৰ গাড়ীত মোৰ কাষৰ ছিটটোত বহি থাকিলে দেউতাই মই তেওঁ ভিতৰলৈ চাওঁ। দেখা পাওঁ তেওঁ বুকুৰ তিনিআলি চাৰিআলিত অনাই বনাই ফুৰা এটা ল'ৰা। কপালত এটা কটা দাগ। মই মোৰ কপাল খেপিয়াই চাওঁ মোৰ চিনাক্তকৰণৰ দাগটো। দেউতাই ভাবে মই হেৰাইছোঁ। মোক বিচাৰিয়ে দেউতাই চাগে এনেকৈ ঘূৰি ফুৰে। তেওঁ মোক দেখিও মোক বিচাৰি নাপায়। কেৱল চিনাক্তকৰণহে মোক কৰে। বহু বছৰ হ'ল দেউতাই আমাক এৰি থৈ যোৱাৰ। তাৰ পাছতো বহু বছৰলৈ সকলো আছিল ঠিকেই। কিন্তু এতিয়াহে কিবা এটা হৈছে। মোক বিচাৰি ফুৰে দেউতাই নে মই তেওঁক। অন্যমনস্কতাত মই পাহৰি যাওঁ গাড়ীৰ ষ্টিয়েৰিং। আৰু ঠিক তেতিয়াই দুৰ্ঘটনাৰ পৰা বচাবলৈ মোৰ ষ্টিয়েৰিং পোনাই দিয়ে দেউতাই। ক'ত গতি সলাব লাগে আৰু বঢ়াব লাগে, ক'ত মাৰিব লাগে ব্ৰেক দেউতাই কয়। দেউতাই এতিয়া মোক গাড়ী চলাবলৈ শিকাইছে স্মৃতিবোৰৰ মাজে মাজে। জীয়াই থাকোঁতে দেউতাই নাজানিছিল গাড়ী চলাবলৈ। ধন্যবাদ।